হাই গাইজ, এজন ভাৰতীয় সাধাৰণ মানুহৰ সেভিং প্ৰায় 10,000 টকা, আনহাতে এজন বিলিয়নাৰৰ এভাৰেজ সম্পত্তি প্ৰায় 10,000 কোটি টকা। কিন্তু ইমান বেছি ডিফাৰেন্স কিয়? এনেকুৱা কি আছে যে বিলিয়নাৰ বিলাক ইমান বেছি ধনী হল? এনেকুৱা কি মাইন্ডসেট আৰু তেওঁলোকৰ ষ্ট্ৰেটেজি আছিলে যিবিলাকে তেওঁলোকক আমাৰ পৰা ইমান বেছি পৃথক কৰিলে? বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো। Hey guys, বৰ্তমান পৃথিৱীৰ জনসংখ্যা প্ৰায় 8.22 বিলিয়ন, অৰ্থাৎ প্ৰায় 7,000 কোটি। কিন্তু তাৰে ভিতৰত মাত্ৰ 3,028 জনহে পৃথিৱীত বিলিয়নাৰ আছে, অৰ্থাৎ 0.00038% হে এই পৃথিৱীৰ বিলিয়নাৰ। আমি যদি প্ৰত্যেকজন মানুহক লৈ চাওঁ যে কিমানজন মানুহৰ মাজত এজন বিলিয়নাৰ হ'ব, তেনেহলে আপোনালোকে শুনি পাগল হৈ যাব, কিয়নো প্ৰতি মিলিয়নত 0.37% হে বিলিয়নাৰ আছে, অৰ্থাৎ প্ৰায় 30 লাখ মানুহৰ মাজত এজন বিলিয়নাৰ এই পৃথিৱীত আছে। বলক এতিয়া আমি বুজো তেওঁলোকে বিলিয়নাৰ কেনেকৈ হল। এই পৃথিৱীৰ বিলিয়নাৰৰ বেছিভাগে ফাউণ্ডাৰ্ছ, ট্ৰেডাৰ্ছ, বিজনেছমেন, ইনভেষ্টৰ্ছ নাইবা কিছুমান প্লেয়াৰো আছে। বিলিয়নাৰ কেনেকৈ হ'ব বুলি ক'লে এইটো কথা বুজি পাব লাগিব যে চাকৰি কৰি বিলিয়নাৰ হোৱাৰ সম্ভাৱনা যথেষ্ট কম। অসম্ভৱ নহয়, এই পৃথিৱীত একো কামেই অসম্ভৱ নহয়, আৰু এই পৃথিৱীত চাকৰি কৰি বিলিয়নাৰ হোৱাৰ উদাহৰণ যথেষ্ট কমকৈ পোৱা যায়। এনেকুৱা নহয় যে উদাহৰণ নায়েই, আমি তাৰে ভিতৰত উদাহৰণ দিব পাৰো আমাৰ ভাৰতৰে গুগল CEO সুন্দৰ পিচাই। বৰ্তমান সময়ত তেওঁ একমাত্ৰ বিলিয়নাৰ যি চাকৰি কৰে। চাকৰি মানে অৰ্থাৎ তেওঁ গুগলৰ CEO হয়, এইটো এটা বহুত ডাঙৰ চাকৰি। যে গাইজ আমি প্ৰথমতে বুজো বিলিয়নাৰ কোনে হ'ব পাৰে। বিলিয়নাৰ এনেকুৱা নহয় যে মই বিলিয়নাৰ হ'ব পাৰো, আপোনালোকেও পাৰে। বিলিয়নাৰ আপুনিও হ'ব পাৰে, ময়ো পাৰো। কিন্তু এই পৃথিৱীত বিলিয়নাৰ সিয়ে হ'ব যিটোৱে সমস্যাবিলাক সমাধান কৰিব পাৰে। কিন্তু এনেকুৱা সমস্যা নহয় যে এজন দুজনৰ, এনেকুৱা সমস্যা যিটো এটা বৃহৎ পৰিমাণৰ লোকে ভুগি আছে, ভুক্তভোগী, আৰু সেইটোৰ সমাধান সকলোৱে বিচাৰি আছে কিন্তু বিচাৰি পোৱা নাই। এনেকুৱা যদি সমস্যা আপুনি সমাধান কৰি দিব পাৰে, তেনেহলে আপুনিও এজন বিলিয়নাৰ হ'ব পাৰিব। এতিয়া আপোনালোকেও এনে সমস্যা বিচাৰত লাগি যাওক আৰু তাৰ সমাধানো। Thanks. Love you. বিজনেছ মেজৰলি তিনিটা ধৰণে হয়। এটা হৈছে গুড মানে বস্তু, আমি যিবিলাক বস্তু কিনো। 2 নম্বৰটো হৈছে সাৰ্ভিস মানে সেৱা, আৰু 3 নম্বৰটো হৈছে এন্টাৰটেইনমেন্ট বা টাইমিং। গুডছৰ উদাহৰণটো দিবই নালাগে, আমি ডে টু ডে লাইফত যিবিলাক বস্তু কিনো সেই সকলোবিলাক গুডছৰ ভিতৰত আহে। উদাহৰণস্বৰূপে আমি ৰাতিপুৱা উঠাৰ লগে লগে যে ইউজ কৰো ব্ৰাছপাত, টুথপেষ্টটো, তাৰপিছত চাহকাপ, বিস্কুট, আৰু এনেদৰে দিনটোত যিবিলাক সামগ্ৰী আমি ইউজ কৰো সেইবিলাক সকলো গুডছ হয়। সাৰ্ভিসৰ কথা ক'লে ট্ৰান্সপৰ্টেশ্যন, বেংক, ডেলিভাৰী, টেলিকম সেক্টৰছ, মেইনলি এই সকলোবিলাক আহে। আৰু এন্টাৰটেইনমেন্ট বিজনেছৰ কথা ক'লে মেইনলি এই মোবাইলটো, সকলোবিলাক এন্টাৰটেইনমেন্ট এপ আপোনাৰ মোবাইলত যি আছে সেই সকলোবিলাকে এন্টাৰটেইনমেন্ট বিজনেছৰ ভিতৰত আহে। লাগিলে আপুনি ডিজনি প্লাছ হটষ্টাৰ লওক, জিঅ' হটষ্টাৰ লওক, সনি লিভ লওক, এই সকলোবিলাক এন্টাৰটেইনমেন্ট এপ হয়। এইবিলাক আপুনি চাব লাগিলে সাবস্ক্ৰিপশ্যন ল'ব লাগে। এই সকলোবিলাক সেইকাৰণে এন্টাৰটেইনমেন্ট বিজনেছৰ ভিতৰত আহে। তাৰোপৰি চিনেমা হল, পাব, আৰু আমাৰ মাহতে যে চাই থাকে চিৰিয়েলবোৰ, এই সকলোবিলাক এন্টাৰটেইনমেন্ট বিজনেছৰ ভিতৰত আহে। এতিয়া চাব গুড বিজনেছ কৰি, অৰ্থাৎ সহজ ভাষাত ক'বলৈ গ'লে বস্তু বেছি বিলিয়নাৰ হোৱা এই পৃথিৱীত আটাইতকৈ সহজ কাম। কাৰণ বস্তু সকলোৰে প্ৰয়োজন। এনেকুৱা এটা বস্তু বনাম ধৰক যিটো আমাক সকলোকে লগা আছে, আৰু সেইকাৰণে এই পৃথিৱীত যিমানবিলাক বিলিয়নাৰ আছে তাৰে আধাতকৈ বেছিয়ে গুড বিজনেছ কৰি পেলাই বিলিয়নাৰ হৈছে। বস্তু বিক্ৰী কৰি পেলাই বিলিয়নাৰ হোৱা কেইটামান বস্তুৰ এতিয়া মই আপোনালোকক উদাহৰণ দিওঁ, যিকেইটা বস্তু আপুনি মই আমাৰ ডে টু ডে লাইফত প্ৰায় সঘনাই ইউজ কৰো। যেনে ৰেড বুল, কোকো কোলা, KFC, মেকডনাল্ড, এপল, টেছলা, স্পেচ এক্স, এটচেট্ৰা। আৰু ভাৰতৰ কথা ক'বলৈ গ'লে ভাৰতত প্ৰধানকৈ 3টা গ্ৰুপে আছে যিকেইটা বিলিয়নাৰ হয়, আৰু আপোনালোকে সেইকেইটা জানে।
প্ৰথমটো হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰী, তাৰপিছত টাটা গ্ৰুপ আৰু আদানী গ্ৰুপ। আনহাতে সাৰ্ভিস বিজনেস কৰি বিলিয়নিয়াৰ হোৱা কেইটামান মই এতিয়া কোম্পানী উদাহৰণ দিওঁ, যিকেইটা আমি আমাৰ ডে টু ডে লাইফত প্ৰায় ইউজ কৰিয়ে থাকো, যেনে গুগল, মেটা, অপেন এআই, এয়াৰটেল, জিঅ', HDFC বেংক, SBI বেংক, এক্সিছ বেংক, এয়াৰ ইণ্ডিয়া, ওয়ো, ভিভান্তা, এটচেট্ৰা। আনহাতে এণ্টাৰটেইনমেণ্ট বিজনেছ কৰি বিলিয়নিয়াৰ হোৱা কেইটামান আমি ডেইলি ইউজ কৰা কোম্পানী হৈছে হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্ৰাম, স্পটিফাই, NBC নিউজ, ডিস্কভাৰী, নেটফ্লিক্স, ডিজনি প্লাছ হটষ্টাৰ, এটচেট্ৰা। বিজনেছৰ তিনিওটা পাৰ্ট, গুডছ, ছাৰ্ভিচ আৰু এণ্টাৰটেইনমেণ্ট, এই তিনিওটা বিজনেছৰ পৰা আমি বুজি পালো যে মানুহে যেতিয়াই কিবা এটা বস্তুৰ অনুপস্থিতি অনুভৱ কৰিছে বা কিবা এটা বস্তুৰ ডিমাণ্ড কৰিছে, তেতিয়াই সেই বিলিয়নাৰ বিলাকে সেই বস্তুটো আৱিষ্কাৰ কৰিছে আৰু মানুহৰ এই ডিমাণ্ডবিলাক বা সমস্যাবিলাক সকলোবিলাক সমাধান কৰিছে। আৰু সেই কাৰণে আজি এই সকলোবিলাক সমস্যা সমাধান কৰা কোম্পানী বৰ্তমানৰ বিলিয়নাৰ কোম্পানী হয়। আপোনালোকে এবাৰ নিজে ভাবকচোন, এনেকুৱা একো বস্তুৱে নাই যে তেওঁলোকে বনোৱা নাই। আমাক জীৱনত যেতিয়াই যি বস্তু লাগে এই কোম্পানীবিলাকে আমাক বনাই দিছে। অৰ্থাৎ আপোনালোকে বুজি পাইছেনে বিলিয়নাৰ হ'বলৈ কি কোৱালিটি লাগে? অৰ্থাৎ বিলিয়নাৰ হোৱাৰ প্ৰথম আৰু মেইন কোৱালিটিটোৱে হৈছে প্ৰব্লেম সলভিং। আৰু বিলিয়নাৰ বিলাকৰ এটা গুৰুত্বপূৰ্ণ কোৱালিটি হৈছে টাইম মেনেজমেণ্ট আৰু পৰিৱেশ বুজাৰ কোৱালিটি। উদাহৰণস্বৰূপে আপোনালোকে লকডাউনৰ সময়ছোৱা লওক। লকডাউনৰ সময়ছোৱাত সকলোবিলাক চব বন্ধ আছিলে, কাৰো একো গুডছৰ ব্যৱসায়ো হোৱা নাছিল, ছাৰ্ভিচৰ ব্যৱসায়ো নাই, একো ব্যৱসায় নাই। সেই সময়তে মাৰ্কেটৰ ডিমাণ্ড বুজি গ্ৰ' কৰিলে এণ্টাৰটেইনমেণ্ট বিজনেছে। চাব, লকডাউনৰ সময়ছোৱাত সকলোৱে ঘৰতে আছিলে আৰু সেই সময়ছোৱাত চাওক গুড ছাৰ্ভিচ কোনো বিজনেছে চলা নাছিল আৰু এইখিনি সময়ছোৱাতে অপৰচুনিটি পালে এণ্টাৰটেইনমেণ্ট বিজনেছে। আৰু তাৰ পিছতে মাৰ্কেটত আহি পৰিল বিভিন্ন ধৰণৰ OTT প্লেটফৰ্ম, যিবিলাক OTT প্লেটফৰ্ম আপোনালোকে লকডাউনৰ আগত দেখা পোৱা নাছিল, হয়তো দেখা পাইছিল যদিও তাৰ ইউজাৰ যথেষ্ট কম আছিল। যিহেতু লকডাউনৰ সময় সকলোৱে ঘৰতে আছে, এনেই আছে, এতিয়া বেষ্ট অপৰচুনিটি তেওঁলোকৰ বাবে যে কিবা এটা প্লেটফৰ্ম আনি মানুহক বস্তুবিলাক দেখুওৱা, কাৰণ মানুহে ঘৰত এনেই আছে আৰু তেওঁলোকে এইটো উপভোগ কৰিব। আৰু ইয়াৰ সুবিধা লৈয়ে গ্ৰ' কৰিলে এণ্টাৰটেইনমেণ্ট বিজনেছে। আৰু এতিয়ালৈকে মই বিলিয়নাৰ হোৱাৰ দুটা কোৱালিটি ক'লো। প্ৰথমটো আছিলে প্ৰব্লেম সলভিং কোৱালিটি আৰু ছেকেণ্ডটো ক'লো যে মাৰ্কেট বা পৰিৱেশ আমাৰ সমাজত কি চলি আছে সেই পৰিৱেশটো বুজিব পৰা বা এনালাইজ কৰিব পৰা কোৱালিটি। এতিয়া 3 নম্বৰ, যিটো আটাইতকৈ ইম্পৰ্টেণ্ট কোৱালিটি আৰু যিটো সকলো বিলিয়নাৰে তাতে থকা দেখা যায়, সেইটো হৈছে ৰিস্ক ল'ব পৰা কোৱালিটি, কিন্তু তেওঁলোক অসাৱধান নহয়। তো এতিয়া আপোনালোকক মই এজন বিলিয়নাৰৰ গাত থকা সকলোবিলাক কোৱালিটি ক'লো। প্ৰথমটো আছিলে প্ৰব্লেম সলভিং কোৱালিটি, দ্বিতীয়টো আছিলে পৰিৱেশ বা মাৰ্কেটখন বুজাৰ কোৱালিটি, আৰু 3 নম্বৰটো হৈছে ৰিস্ক টেকিং কোৱালিটি। যদি আপোনাৰ লগতো এই তিনিটা কোৱালিটি আছে, তেনেহ'লে আপুনিও এজন বিলিয়নাৰ হ'ব পাৰিব। অৱশেষত মনত ৰাখিব যে বিলিয়নাৰ বিলাকৰ কিছুমান টাফ ষ্ট্ৰেটেজি আৰু হাৰ্ডৱৰ্কিং কোৱালিটি থাকে, যিবিলাকে তেওঁলোকৰ লাইফটোত এটা ডিচিপ্লিন বজাই ৰাখে আৰু তেওঁলোকক এজন সাধাৰণ মানুহৰ পৰা পৃথক কৰে। বিলিয়নাৰ বিলাক কোনো লাকি নহয়, তেওঁলোক স্মাৰ্ট আৰু ফাইনেন্সিয়েলি লিটাৰেট হয়। যদি আপুনিও এজন বহুত ধনী মানুহ হ'ব বিচাৰে, তেন্তে হ'লে এই প্ৰিন্সিপাল আৰু ষ্ট্ৰেটেজিবিলাক বুজি পোৱাটো অতি প্ৰয়োজন। তেওঁলোকে প্ৰথমতে ৰিচাৰ্চ চলায়, মাৰ্কেটখন এনালাইজ কৰে আৰু তাৰ পিছত ডিচিশ্যন লয় যে তেওঁলোকে কি এনেকুৱা বিজনেছ বনাব পাৰে বা ছাৰ্ভিচ বনাব পাৰে যিটো সকলোবিলাক মানুহৰে যিটো মানুহৰ ডিমাণ্ড আছে সেইটো ফুলফিল কৰিব পাৰে। আনহাতে তেওঁলোকে এইটোও ধ্যান ৰাখে যে তেওঁলোকৰ বিজনেছটো ফেইল হ'লে তেওঁলোকৰ কিমান লছ হ'ব পাৰে। সো গাইজ, এইটোৱে আছিল বিলিয়নাৰ বিলাকৰ ওপৰত ভিডিঅ', আৰু ভিডিঅ'টোত আমি বিলিয়নাৰ বিলাকৰ কোৱালিটি ডিছকাছ কৰিলো, যিটোৱে তেওঁলোকক এজন সাধাৰণ মানুহৰ পৰা পৃথক কৰে। আৰু বিলিয়নাৰ বিলাকৰ কিবা ইউনিক কোৱালিটি আছে নেকি? আপোনালোকে কি ভাবে কমেন্ট কৰি জনাব। তো বাই বাই গাইজ, নেক্সট ভিডিঅ'ত লগ পাম। যদি ভিডিঅ'টো ভাল পাইছে, এনেকুৱা ভিডিঅ' চাই থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।